Hello my dear students, Learn Geography with Sanghamitra channel today তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 6 সমাজ বিজ্ঞানৰ ভূগোল পাঠৰ MCQ সিৰিজৰ দ্বিতীয়টো ভিডিও। এই সিৰিজটোত তোমালোকে ভূগোলৰ প্ৰতিটো পাঠৰ যিমান অতিৰিক্ত প্ৰশ্ন আছে সকলো প্ৰশ্ন অতি সুন্দৰভাৱে পাবলৈ সক্ষম হ'বা। গতিকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাবা আৰু যদি প্ৰথমবাৰ চেনেলটোলৈ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে নিজৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজিৰ পাঠটো হৈছে পৃথিৱীৰ আকাৰ আৰু আকৃতি। পৃথিৱীৰ আকৃতি কেনেকুৱা? পৃথিৱীৰ আকৃতি দুয়োমূৰে সামান্য চাপ হোৱা আৰু মাজৰ অংশ অলপ উফন্দি উঠা। গোলক কি? গোলক হৈছে বৃহৎ পৃথিৱীখনৰ সূক্ষ্ম আৰ্হি বা নমুনা। আকৃতি কাক বোলে? কোনো এটা বস্তুৰ দেখা ৰূপটোৱে হৈছে আকৃতি, যেনে ঘূৰণীয়া, চাৰিকোণীয়া ইত্যাদি। আকাৰ কাক বোলে? কোনো এটা বস্তুৰে আগুৰি থকা ঠাইৰ পৰিমাণে হৈছে বস্তুটোৰ আকাৰ, যেনে কম ঠাই আগুৰিলে সৰু আকাৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোৰ মাজলৈ। মেৰুদণ্ড কাক বোলে? পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বোলে। মেৰুদণ্ডডালে পৃথিৱীৰ ওপৰৰ পিনে থকা উত্তৰ মেৰু বা সুমেৰু আৰু তলৰ পিনে থকা দক্ষিণ মেৰু বা সুমেৰুক সংযোগ কৰে। বিষুৱ ৰেখা কাক বোলে? পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে পূবা পশ্চিমাকৈ কল্পনা কৰা ৰেখাডালক বিষুৱ ৰেখা বোলা হয়। বিষুৱ কি? পৃথিৱীক সমানে দুভাগ কৰা এডাল কাল্পনিক বৃত্তাকাৰ ৰেখা হৈছে বিষুৱ। অক্ষাংশ কাক বোলে? প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখকেই অক্ষাংশ বোলা হয়। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোৰ মাজলৈ। কৰ্কটক্ৰান্তি আৰু মকৰ ক্ৰান্তি ৰেখাৰ মান কিমান? বিষুৱ ৰেখাৰ উত্তৰ ফালে 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখাডালক কৰ্কটক্ৰান্তি ৰেখা বোলে আৰু বিষুৱ ৰেখাৰ দক্ষিণ ফালে 23.5 ডিগ্ৰী দক্ষিণ অক্ষৰেখাডালক মকৰ ক্ৰান্তি ৰেখা বোলা হয়। কৰ্কটক্ৰান্তি আৰু সুমেৰু বৃত্তৰ মাজৰ অংশটোৰ নাম কি? কৰ্কটক্ৰান্তি আৰু সুমেৰু বৃত্তৰ মাজৰ অংশটোৰ নাম হ'ল উত্তৰ নাতিশীতোষ্ণ মণ্ডল, যাৰ মান 65.5 ডিগ্ৰী উত্তৰ। মকৰ ক্ৰান্তি আৰু সুমেৰু বৃত্তৰ মাজৰ অংশটোৰ নাম কি? দক্ষিণ নাতিশীতোষ্ণ মণ্ডল, যাৰ মান 65.5 ডিগ্ৰী দক্ষিণ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোৰ মাজলৈ। কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ কোন কোন ৰাজ্যৰ ওপৰেদি পাৰ হৈ গৈছে? গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিম বংগ, ত্ৰিপুৰা, মিজোৰাম, টোটেল 8খন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে। দ্ৰাঘিমা ৰেখাসমূহৰ গণনা কোনডাল দ্ৰাঘিমা ৰেখাৰ পৰা কৰা হয়? লণ্ডন চহৰৰ কাষৰ গ্ৰীনিচ মানমন্দিৰৰ ওপৰেদি পাৰ হৈ যোৱা মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা দ্ৰাঘিমা ৰেখাৰ গণনা কৰা হয়। পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা ৰেখাডালৰ নাম কি? পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা ৰেখাডালৰ নাম হ'ল অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখা। এইখিনি আছিলে আজিৰ পৃথিৱীৰ আকাৰ আৰু আকৃতিৰ চেপ্টাৰটোৰ MCQ কুৱেশ্যন। তোমালোকৰ যদি এই কুৱেশ্যনখিনি লাগে তেন্তে তোমালোকে ডেছক্ৰিপশ্যন বক্সৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। আৰু লগতে ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাচিং।